হয়, নিশ্চয়কৈ চাওক, বানপানীৰ পিছত হুজৈত কপিলীৰ গৰাখহনীয়া লৈছে এক কাল ৰূপ। আৰু বৰ্তমান আজি আমি আহি উপস্থিত হৈছোঁ হুজৈ শ'লমাৰী জানত। আৰু শ'লমাৰী জানৰ কিছু দৃশ্যাংশ মোৰ কেমেৰা সহযোগী আলতাফে দেখুৱাব। আচলতে কিন্তু এনেদৰে বানপানীৰ পিছতে বৰ্তমান যি কপিলীৰ গৰাই, এই গৰাই কিন্তু এক চপৰে চপৰে খহাইছে যি কপিলীৰ যি শ'লমাৰী জান অঞ্চল। আৰু হয়তো কিছুদিন পিছত হয়তো যি মছজিদ, এই মছজিদখনো যি কপিলীৰ বুকুত নিশ্চয় হ'ব। লগতে কিন্তু যি শ'লমাৰী জানৰ যি পথছোৱা, এই পথছোৱা কিন্তু যি এক কথাত কিন্তু কপিলীৰ বুকুত কিন্তু এক নিশ্চেষ হোৱাৰ কিন্তু এক উপক্ৰম হৈছে। আৰু যাৰ ফলত কিন্তু বৰ্তমান বিপাঙত পৰিছে যি স্থানীয় ৰাইজে আচলতে কিন্তু তেওঁলোকৰ যি গাঁঠিৰ দন, এই গাঁঠিৰ দনেৰে যি কপিলীৰ যি গৰাখহনীয়া, এই গৰাখহনীয়া ৰোধ কৰাৰ চেষ্টা চলাইছে যদিও তেওঁলোকৰ যি কপিলীৰ গৰাখহনীয়া, এই গৰাখহনীয়া ৰোধ কৰাৰ কিন্তু এক প্ৰকাৰ কিন্তু ব্যৰ্থ হৈছে। আৰু যাৰ পৰিপ্ৰেক্ষিতত আজি তেওঁলোক কিন্তু সংবাদ মাধ্যমৰ কাষ চাপিবলগীয়া হৈছে। আৰু মোৰ সহযোগী ইয়াৰ কিছু দৃশ্যাংশ দেখুৱাই আছে। আচলতে কিন্তু এনেদৰে কিন্তু তেওঁলোকে যি বাঁহ দি কিন্তু তেওঁলোকে যি উক্ত যি অঞ্চলত, এই অঞ্চলত কিন্তু যি কপিলীৰ গৰাখহনীয়া ৰোধ কৰাৰ চেষ্টা চলাইছিল, কিন্তু তেওঁলোক কিন্তু এই যি কপিলীৰ গৰাখহনীয়া ৰোধ কৰাত কিন্তু এক কথাত কিন্তু ব্যৰ্থ হৈছে। আৰু যাৰ পৰিপ্ৰেক্ষিতত আজি সংবাদ মাধ্যমৰ তেওঁলোকে কাষ চাপিছে। আৰু যি অঞ্চল জুৰি যি কপিলীৰ যি গৰাখহনীয়া কালৰূপ লোৱাত কিন্তু বৰ্তমান তেওঁলোক কিন্তু অঞ্চল জুড়ে কিন্তু এক কিন্তু বিপাঙত পৰা পৰিলক্ষিত হৈছে। আৰু মোৰ সৈতে কিছু স্থানীয় লোক আছে, আমি তেখেতসকলৰ সৈতে কিছু কথা পাতিব চেষ্টা কৰিম। কি ক'ব? দেখা গৈছে আপোনাৰ অঞ্চলত যি কপিলীয়ে কালৰূপ ধাৰণ কৰিছে বৰ্তমান পৰিস্থিতি বৰ ভয়ানক অৱস্থা হৈ আছে। চাওক, আমাৰ এখন মছজিদ আছে, আমাৰ এটা মানে ৰাস্তা আছে, গড়গাপ্তানি ৰাস্তা। গড়গাপ্তানি মানে ধৰক মাতাউৰি, আৰু এইটোৱে যাব নদীত। আৰু মই এইটোৱে অনুৰোধ কৰোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আৰু আমাৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক যে আমাক অতি অনতি পলমে আমাক মানে এটা গৰাখহনীয়াৰ মানে প্ৰতিৰোধৰ ব্যৱস্থা কৰি দিয়ে, বা জিঅ' বেগ বা কিবা এটা ব্যৱস্থা কৰি দিয়াৰ কাৰণে অনুৰোধ জনালোঁ। আৰু হয়তো কিছুদিন পিছত যি মছজিদ, আপোনালোকৰ যি একমাত্ৰ উপাসনাস্থলী, হয়তো এই মছজিদো হয়তো কপিলীৰ বুকুত জাহ যোৱাৰ এক উপক্ৰম হৈছে। জাহ যোৱাৰ উপক্ৰম মানে মেক্সিমাম ধৰক আৰু 5-6 ফুটমান আছে, যাবগৈ অলৰেডি, মানে মছজিদটোৱে নদীত যাব। কিন্তু উপায় নাই, আমি কি কৰিম? আমি ৰাইজে মিলি বাঁহেৰে মানে কিবা এটা মানে দিছিলোঁ, আৰু বাঁহ চাহ পুতি পেলাই এটা বেটা এটা দিছিলোঁ। এইটো কাম হোৱা নাই, এতিয়াও ভাঙি আছে, নদীয়ে গৰাখহনীয়া হৈ আছে এতিয়াও। কিন্তু আমাৰ হোজাই সমষ্টিৰ মাননীয় বিধায়ক মহোদয়কো মই এইটো কথা অনুৰোধ জনালোঁ যে আমাৰ বানপানীৰ পিছত যদিও আমাৰ ইয়াত অহাৰ অৱস্থা নাই বিধায়ক মহোদয়, কিন্তু বানপানীৰ আগতে এবাৰ আহিছিলে ইলেকশ্যনৰ সময়ত, আমি এইটো কথা কৈছিলোঁ আমাৰ মাননীয় বিধায়ক। এতিয়া কি আহ্বান জনাব? এইটোৱে আহ্বান জনাওঁ যে বিধায়ক আৰু মাননীয় মুখ্যমন্ত্ৰী আৰু এই জলসম্পদ মন্ত্ৰীক যে আমাৰ ইয়াত যাতে এইটো এটা ব্যৱস্থা কৰি দিয়ে, যে গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে। হয়, মোৰ সৈতে আৰু কিছু স্থানীয় লোক আছে, আমি তেখেতসকলৰ কিছু কথা পাতিব যত্ন কৰিম। কি ক'বা? দেখা গৈছে যি কপিলীৰ গৰাখহনীয়া কবলত পৰিছে বৰ্তমান যি মছজিদ আৰু আপোনালোকৰ যি পথ। এতিয়া আমাৰ ৰাইজে মিলি পেলাই আমাৰ চব অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ জলসম্পদ মন্ত্ৰী মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়া ছাৰক আমি অনুৰোধ জনাওঁ যে আমাৰ এই মছজিদখন যাবগৈ কেইদিনমান পিছত। আমাৰ ৰাইজে মিলি পেলাই 3টা বাঁহৰ বেটি দিছিলে, এই নদীত বহুত সোঁত আছে, সেইটো কাৰণে সোঁতৰ কাৰণে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।